ইয়ুবৰ বিৱৰণ 14 নম্বৰ অধ্যায়। তিৰোতাৰ পৰা জন্ম পোৱা যি মনুষ্য, তেওঁ অলপ দিনীয়া আৰু দুখেৰে পৰিপূৰ্ণ। তেওঁ ফুলৰ দৰে ফুলে আৰু জয় পৰে। তেওঁ ছাঁৰ দৰে বেগেৰে চলি যায়, স্থিৰ হৈ নাথাকে। এনে লোকলৈ তুমি চকু মেলিছা, আৰু এনেকুৱা যি মই মোকেই তোমাৰ লগত বিচাৰ স্থানলৈ লৈ গৈছা। অসুচিৰ পৰা সূচী কোনে উলিয়াব পাৰে? কোনেও নোৱাৰে। তেওঁৰ আয়ুসৰ দিন নিশ্চয় কৰা হ'ল। তেওঁৰ মাহৰ সংখ্যা তুমি জানি আছা, আৰু তেওঁ পাৰ হ'ব নোৱাৰাকৈ তুমি তেওঁৰ সীমা স্থাপন কৰিলা। সেই দেখি বেজ খোৱাৰ দৰে তেওঁ নিজৰ দিন পূৰ্ণ নকৰে মানে? তুমি জিৰণি পাবলৈ তুমি তেওঁৰ পৰা চকু আঁতৰাই নিয়া। কিয়নো গছৰ আশা আছে, তাক কাটিলেও সি আকৌ পোখা মেলে, আৰু তাৰ কোমল গজালিৰ অভাৱ নহয়। যদি মাটিত তাৰ শিপা বুঢ়া হয় আৰু ভূমিত তাৰ মূঢ়াটো মৰে, তথাপি পানীৰ গোন্ধ পালে তাৰ গজালি ওলায়, আৰু নতুনকৈ ৰোৱা গছ পুলিৰ দৰে হাল মেলে। কিন্তু মানুহ মৰে আৰু ক্ষয় পায়, মনুষ্যই প্ৰাণ ত্যাগ কৰিলে ক'ত থাকিব পাৰে? যেনেকৈ জলাহৰ পানী ঢুকাই যায় আৰু নৈৰ পানী শুকাই সমলি নাইকিয়া হয়, তেনেকৈ মানুহ শুলে নুঠে আৰু। আকাশমণ্ডল লুপ্ত নহয় মানে তেওঁবিলাকে সাৰ নাপায়, আৰু তেওঁবিলাকক নিদ্ৰাৰ পৰা জগোৱা নহয়। ওহ, তুমি মোক চিউলত লুকুৱাই থোৱা হলে, তোমাৰ ক্ৰোধ মাৰ নাযায় মানে মোক গুপ্তকৈ ৰখা হলে, তুমি মোৰ নিমিত্তে এক সময় নিৰূপণ কৰি মোক সোঁৱৰণ কৰা হলে কেনে ভাল আছিল। মানুহ মৰিলে পুনৰাই জীৱনে? যদি জীয়ে তেন্তে মোক বদলি নকৰে মানে মই তোমাৰ সৈন্যবৃত্তিৰ দিনকেইটা বাট চাই থাকিম। তেতিয়া তুমি মাতিবা আৰু মই উত্তৰ দিম। তেতিয়া তুমি তোমাৰ হাতে কৰা কৰ্মলৈ হাবিয়াস কৰিবা। কিন্তু এতিয়া তুমি মোৰ ভৰিৰ খোজকো লেখ কৰিছা। তুমি মোৰ পাপলৈ জানো চকু দি থকা নাই? মোৰ অধৰ্ম থৈলাত বন্ধ কৰি মোহৰ মৰা হৈছে, আৰু তুমি মোৰ অপৰাধ মোনাত ভৰাই বান্ধি থৈছা। কিন্তু পৰ্বতো পৰি নাইকিয়া হয়, আৰু বৃহৎ শিলকো নিজ ঠাইৰ পৰা গুচোৱা হয়। পানীয়ে শিলবোৰকো ক্ষয় নিয়ায়, তাৰ ঢল উঠি আহি পৃথিৱীৰ মাটি খহাই লৈ যায়। সেইদৰে তুমি মানুহৰ আশাকো ভঙা। তুমি তেওঁক একেবাৰে মৰণান্তিক আঘাত কৰাত তেওঁ লোকান্তৰলৈ যায়। তুমি তেওঁৰ মুখ বিকৃত কৰি তেওঁক পঠাই দিয়া। তেওঁৰ পুতেকবিলাক মৰ্যাদাবন্ত হলে তাক তেওঁ নাজানে, আৰু সিহঁতৰ হীনাৱস্থা হলেও তেওঁ তাৰ গম নাপায়। কিন্তু তেওঁৰ নিজৰ শৰীৰে বেদনা পায়, আৰু তেওঁৰ অন্তৰত থকা হৃদয়ে শোক কৰে। সেয়া আছিল ইয়ুবৰ বিৱৰণ 14 নম্বৰ অধ্যায়। ইয়ুবৰ বিৱৰণ 15 নম্বৰ অধ্যায়। তাতে তৈমনীয়া ইলিফজে পুনৰাই উত্তৰ কৰি কলে, জ্ঞানবানে জানো অনৰ্থক জ্ঞানেৰে উত্তৰ দিয়ে, বা পূবৰ বায়ুৰে উদৰ পূৰ কৰে? সি জানো বিফল কথাৰে যুক্তি দেখুৱায়, বা অনুপকাৰী বাক্যেৰে বাদানুবাদ কৰে? তুমি হলে এই সকলোকে কৰিছা। এনেকে তুমি ঈশ্বৰৰ ভয়কো ত্যাগ কৰিছা, আৰু ঈশ্বৰৰ সাক্ষাতে ভক্তিও কম কৰিছা। কিয়নো তোমাৰ মুখেই তোমাৰ অপৰাধ প্ৰকাশ কৰিছে, আৰু তুমি ধূৰ্তবোৰৰ জিভা মনোনীত কৰিছা। তোমাৰ মুখেই তোমাক দোষী কৰিছে, মই কৰা নাই। তোমাৰ ওঠেই তোমাৰ অহিতে সাক্ষ্য দিছে। মনুষ্য জাতিৰ মাজত তুমি প্ৰথমে জন্ম পোৱা নে? আৰু পৰ্বতবোৰৰ পূৰ্বেই জানো তোমাৰ জন্ম হৈছিল? তুমি ঈশ্বৰৰ সভাত মন্ত্ৰণা শুনিছিলানে? আৰু তোমাৰ নিজৰ নিমিত্তে জ্ঞান ৰাখি থৈছানে? তুমিনো আমি নজনা কথা কি জানা? তুমিনো আমি নুবুজা কথা কি বুজিছা? আমাৰ মাজত বেছি বয়সীয়া আৰু পকাচুলীয়াও আছে, তেওঁবিলাক তোমাৰ পিতৃতকৈ অতি বৃদ্ধ। ঈশ্বৰৰ সান্তনা বাক্যবোৰ তোমাৰ জ্ঞানত ক্ষুদ্ৰনে? আৰু তোমাৰ লগত কৰা মৃদু আলাপ ক্ষুদ্ৰ জ্ঞান কৰিছানে? তুমি যে ঈশ্বৰৰ বিৰুদ্ধে জ্বলি উঠিছা আৰু এনে কথা মুখৰ পৰা উলিয়াইছা, তোমাৰ মনকনো কিহে এনেকৈ বিপথলৈ নিয়ে? আৰু তোমাৰ চকুনো কিয় ইমানকৈ তীৰ বিৰাইছে? মৰ্তনো কি যে তেওঁ সূচী হ'ব পাৰে? তিৰোতাৰ পৰা জন্ম পোৱা মনুষ্যনো কি যে তেওঁ ধাৰ্মিক হ'ব পাৰে? চোৱা, তেওঁ নিজৰ পবিত্ৰবিলাকতো বিশ্বাস নকৰে। এনেকি আকাশমণ্ডলো তেওঁৰ দৃষ্টিত নিৰ্মল নহয়। তেন্তে জলৰ দৰে অধৰ্ম পান কৰোতা ঘৃণনীয় আৰু ভ্ৰষ্ট মনুষ্য কিমান কম পৰিমাণে সূচী হ'ব পাৰে? মই তোমাক কওঁ, মোৰ কথা শুনা। যি দেখিলো মই তাক প্ৰকাশ কৰোঁ। যিবিলাকৰ হাতত দেশ সোধাই দিয়া হৈছিল, আৰু যিবিলাকৰ মাজত কোনো বিদেশী ফুৰা নাছিল, জ্ঞানীবিলাকে তেওঁবিলাকৰ এনেকুৱা পিতৃসকলৰ পৰা শুনি গুপুতে নাৰাখি এই কথা কয়। দুষ্টই নিজ জীৱনৰ সকলো দিনত ক্লেশ পায়, অত্যাচাৰীজনে নিজৰ নিৰূপিত বছৰকেইটা অসুখেৰে কটায়। ভয়ৰ শব্দ তাৰ কাণতে থাকে, সম্পদৰ কালতো বিনাশকে তাক আক্ৰমণ কৰে। সি যে আন্ধাৰৰ পৰা উলটি আহিব তাক সি বিশ্বাস নকৰে। তৰোৱালে তালৈ বাট চাই আছে। সি আহাৰৰ নিমিত্তে ভ্ৰমণ কৰি কয়, ক'ত আছে? সি জানে যে আন্ধাৰৰ দিন তাৰ ওচৰতে উপস্থিত আছে। ক্লেশ আৰু মনৰ তাপে তাক ভয় দেখুৱায়। যুদ্ধৰ নিমিত্তে সাজু হোৱা ৰজাৰ দৰে সেই দুটাই তাক পৰাজয় কৰে, কাৰণ সি ঈশ্বৰৰ অহিতে হাত মেলিলে আৰু সৰ্বশক্তিমান জনাৰ বিৰুদ্ধে গৰ্ব আচৰণ কৰিলে। সি ফেৰ পাতি ছালৰ ডাঠ ভাগ দেখুৱাই
তেওঁৰ বিৰুদ্ধে লৰ মাৰিলে, কিয়নো সি তেল ধৰাই নিজৰ মুখ নুদুকা কৰিলে আৰু নিজৰ টপিনাৰ তৰপে তৰপে তেল ধৰালে। সি উচ্ছন্ন নগৰত বাস কৰিলে আৰু য'ত কোনেও বাস নকৰে শিলৰ দম হ'বলগীয়া এনে ঘৰত বসতি কৰিলে। সি ধনী নহ'ব আৰু তাৰ সম্পত্তি নাথাকিব। সিহঁতৰ শস্য ফলৰ ভৰত মাটিলৈ দো নাখাব। সি আন্ধাৰৰ পৰা নাসাৰিব। অগ্নিশিখাই তাৰ ঠালবোৰ শুকুৱাব আৰু সি তেওঁৰ মুখৰ ফুটে উৰি যাব। সি ভ্ৰান্ত হৈ অসাৰতাত বিশ্বাস নকৰক, কিয়নো অসাৰতাই তাৰ বেচ হ'ব। তাৰ দিন নহওঁতেই সেয়ে তালৈ সিদ্ধ হ'ব আৰু তাৰ খাজুৰ পাত কেঁচাই নাথাকিব। সি দ্ৰাক্ষালতাৰ নিচিনাকৈ নিজৰ আপৈতা গুটি সৰাব আৰু জিত গছৰ দৰে নিজৰ ফুল সৰাই পেলাব, কিয়নো অধৰ্মীবোৰৰ সমাজ বন্ধ্যা হ'ব আৰু ভেটি খোৱাবোৰৰ তম্বু অগ্নিয়ে গ্ৰাস কৰিব। সিহঁতে অনিষ্ট গৰ্ভধাৰণ কৰি ক্লেশ প্ৰসৱ কৰে, সিহঁতৰ পেটে প্ৰতাৰণা উৎপন্ন কৰে। সেয়া আছিল ইয়ুবৰ বিৱৰণ 15 নম্বৰ অধ্যায়। ইয়ুবৰ বিৱৰণ 16 নম্বৰ অধ্যায়। তেতিয়া ইয়ুবে পুনৰাই উত্তৰ কৰি ক'লে, মই এইৰূপ অনেক কথা শুনিলো। তোমালোক সকলোৱেই দুখদায়ক সান্তনাকাৰী। বায়ুতুল্য কথাৰ জানো কেতিয়াবা শেষ হয়, বা উত্তৰ দিবলৈ তোমাক কিহে উদগাইছে? ময়ো তোমালোকৰ দৰে উত্তৰ দিব পাৰো। মোৰ প্ৰাণৰ সলনি যদি তোমালোকৰ প্ৰাণ হ'লহেঁতেন, তেনে ময়ো তোমালোকৰ অহিতে কথা সাজিব পাৰিলোহেঁতেন আৰু তোমালোকৰ বিৰুদ্ধে মূৰ জোকাৰিব পাৰিলোহেঁতেন। আৰু মই মুখেৰেহে তোমালোকক সবল কৰিলোহেঁতেন আৰু মোৰ ওঠৰ সান্তনাত তোমালোকৰ দুখৰ উপশমহে হ'লহেঁতেন। মই কথা ক'লেও মোৰ ক্লেশৰ উপশম নহয় আৰু নিমাতে থাকিলেও মোৰ কি দুখ গুচিব? কিন্তু তেওঁ এতিয়া মোক ক্লান্ত কৰিলে। তুমি মোৰ গোটেই পৰিয়াল উচ্ছন্ন কৰিলা। তুমি মোক আক্ৰমণ কৰিলা, এয়ে মোৰ বিৰুদ্ধে সাক্ষী হৈছে আৰু মোৰ কৃষতাই মোৰ অহিতে উঠি মোৰ সাক্ষাতে প্ৰমাণ দিছে। তেওঁ ক্ৰোধত মোক বিদাৰি পেলালে আৰু তাৰণাও কৰিলে। তেওঁ মোলৈ দাঁত গৰচিলে। মোৰ শত্ৰুৱে মোৰ অহিতে চকু ৰঙা কৰে। লোকে মোৰ বিৰুদ্ধে মুখ মেলে। সিহঁতে ধিক্কাৰ দি মোৰ গালত চৰ মাৰে। সিহঁতে মোৰ অহিতে গোট খায়। ঈশ্বৰে মোক অধৰ্মীৰ হাতত সমৰ্পণ কৰে আৰু দুষ্টবোৰৰ হাতত পেলাই দিয়ে। মই শান্তিৰে আছিলো, কিন্তু তেওঁ মোক ভাঙি দুখৰ কৰিলে। এনেকি মোৰ ডিঙিত ধৰি মোক ঠেকিছিলে আৰু মোক নিজৰ কাঁড় মৰাৰ নিচান পাতিলে। তেওঁৰ ধনুৰ্ধৰবিলাকে মোক আগুৰি ধৰে। তেওঁ দয়া নকৰি মোৰ কলিজা বিদাৰে। তেওঁ মোৰ পিত্ত মাটিত ঢালি দিয়ে। তেওঁ মোক বিন্ধাৰ ওপৰত বিন্ধা দি ভাঙে। তেওঁ বীৰৰ নিচিনাকৈ মোৰ বিৰুদ্ধে লৰি আহে। মই ছালৰ ওপৰত চট কাপোৰ সিয়াই ললো আৰু ধূলিৰে মোৰ শিং লেটিপেটি কৰিলো। যদিও মোৰ হাতত অত্যাচাৰ নাই আৰু মোৰ প্ৰাৰ্থনাও পবিত্ৰ, তথাপি কান্দোতে কান্দোতে মোৰ মুখ বিকৃত হ'ল আৰু মৃত্যু ছায়া মোৰ চকুৰ পিৰথিৰ ওপৰত আছে। হে পৃথিৱী, তুমি মোৰ তেজ নাঢাকিবা আৰু মোৰ কাটৰোক্তিয়ে জিৰাবলৈ ঠাই নাপাও। চোৱা, এতিয়াও মোৰ সাক্ষী স্বৰ্গত আছে আৰু মোৰ পক্ষে প্ৰমাণ দিওঁতা জনা উচ্চ স্থানত আছে। মোৰ বন্ধুবিলাকেই মোক নিন্দা কৰে, কিন্তু ঈশ্বৰে যেন ঈশ্বৰৰ বিৰুদ্ধে মানুহৰ পক্ষে আৰু মনুষ্য সন্তানৰ ওচৰ চুবুৰীয়াৰ বিৰুদ্ধে তাৰ পক্ষে বিচাৰ নিষ্পত্তি কৰিব, এই নিমিত্তে ঈশ্বৰৰ উদ্দেশ্যে মোৰ চকু লোভ বৈছে। কিয়নো মোৰ অলপীয়া বছৰকেইটা শেষ হৈছে। যি বাটেদি গ'লে উলটি নাহিম, তেনে বাটে যাম। সেয়া আছিল ইয়ুবৰ বিৱৰণ 16 নম্বৰ অধ্যায়।